ভুৱা হিতাধিকাৰীয়ে ভৰিছে অসম পিএম কিষাণ নিধি অৰুণোদয় নামত ভুৱা হিতাধিকাৰী দৰিদ্ৰ লোকৰ বাবে আগবঢ়োৱা ধন সোমাইছে এতিয়া ভুৱা হিতাধিকাৰী পকেটত আৰু এই তথ্য পোহৰলৈ অহাৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দৰিদ্ৰ কৃষকৰ বাবে আবণ্টিত পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তালিকাত 8 লাখৰ অধিক আছে ভুৱা হিতাধিকাৰী 56 কোটিৰ অধিক ধন ভুৱা হিতাধিকাৰীৰ জেপত সোমাইছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ধমকৰ পাছতেই 8,44,672 জন ভুৱা হিতাধিকাৰীৰ ভিতৰত 2,233 জনে ঘূৰাই দিছে ধন এই বেআইনী কাৰ্যত জড়িত আছিল 98 গৰাকী চৰকাৰী বিষয়াও সকলো তথ্য এতিয়া চৰকাৰৰ হাতত 10 জানুৱাৰীৰ ভিতৰত ভুৱা হিতাধিকাৰীয়ে যদি ধন ঘূৰাই নিদিয়ে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰখনে মুখ্যমন্ত্ৰীগৰাকীৰ এই কঠোৰ ভূমিকাক আদৰণি জনাইছে ৰাজ্যৰ প্ৰকৃত কৃষকসকলে আমাৰ যি প্ৰধানমন্ত্ৰী যি কৃষক সন্মান নিধি সেই সন্মান নিধিৰ ধন আমাৰ যিসকল দৰিদ্ৰ কৃষক আছে তেওঁলোকক প্ৰতি 3 মাহৰ মূৰে মূৰে 2000কে টকা দি বছৰত 6000 টকাকে আমাক দিয়ে হা চাওক সেইখিনিৰ পৰা আমি কিছুমান হলেও অলপ হলেও সকাহ পাইছো কিন্তু এনেকুৱা এটা চিষ্টেম হৈ গ'ল যে কাবাৰ ঘৰত আপোনাৰ খেতিৰ লগত আজিলৈকে পৰিচয় নথকা মানুহ সেই পৰিচয় নথকা মানুহখিনিও কিন্তু পিএম কিষাণৰ ধন হৰলকি কৰি খাই আছে চাওক আজি মুখ্যমন্ত্ৰীয়ে যিটো আমাৰ ষ্টেপ লৈছে সেইটো একদম ইটো পকাই লৈছে মানে আমাৰ কাৰণে সকলো কাৰণে কৃষকৰ কাৰণে ভাল যিমানখিনি হিতাধিকাৰী ভুৱা হিতাধিকাৰী আছে সকলোকে নি পেলাই আইনৰ উদ্ধত বিচাৰ কৰক মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে পিএম কিষাণৰ ওপৰত সেইটো এটা ভাল পদক্ষেপ তেখেতক প্ৰথমতে ধন্যবাদ জনাইছো চাকৰি কৰা সকলো পাইছে চাকৰি কৰা ল'ৰা ছোৱালীও পাইছে পত্নীও পাইছে তেওঁলোক প্ৰকৃততে খেতিয়ক নহয় সেইসকলৰ যিসকল দালাল প্ৰবৃত্তিয়ে কৰি দিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰকৃত খেতিয়কে এতিয়াও গমেই নাপায় কেনেকৈ পিএম কিষাণৰ কাম কৰিব লাগে ৰাজ্যৰ 33খনকৈ জিলাত এই দুৰ্নীতি সংঘটিত হৈছে কেৱল যে পিএম কিষাণ সন্মান নিধিতেই ভুৱা হিতাধিকাৰী সোমাইছে তেনে নহয় অৰুণোদয় আঁচনি নামতো ভুৱা হিতাধিকাৰীৰ সৃষ্টি হৈছে অৰুণোদয় টকা লাভ কৰি আছে আনকি চৰকাৰী কৰ্মচাৰীয়েও অৰুণোদয় লাভ কৰা শ এই চৰকাৰী কৰ্মচাৰী চাকৰি শীঘ্ৰেই যাব লোৱা হ'ব কঠোৰ ব্যৱস্থাও এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম ৰাজ্যৰ এই ভুৱা হিতাধিকাৰীসকলৰ এতিয়া বিপদ আহি আছে পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতে হয়তো এইসকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাব হিমন্ত চৰকাৰে
সামগুৰিৰ পৰা অভিজিত বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।